শাৰীৰিক অসুস্থতাৰ বাবে ৰাজীৱ হতীয়াৰ পত্নী অসম বিভূষণ যিটো বঁটা ৰাজীৱ হতীয়ালৈ আগবঢ়াইছে, প্ৰয়াত ৰাজীৱ হতীয়ালৈ আগবঢ়াইছে, সেই বঁটাটি আনিবলৈ ৰাজীৱ হতীয়াৰ পত্নী যাব নোৱাৰে এতিয়া অসুস্থতাৰ কাৰণে, আৰু তেখেতৰ মানে ভাতৃ যাব, ৰাজীৱ হতীয়াৰ ভাতৃ আনিবগৈ তেখেতে। আৰু মানে সবিশেষ কি কৈছে মই ভিডিঅ'টো ধুনীয়াকৈ দেখাইছোঁ, আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই লওক, তাৰপিছত বাকীখিনি কথা মই আপোনালোকক পিছত। মৰণোত্তৰভাৱে NB নিউজে ৰাজীৱ হতীয়া অৰ্থাৎ মোৰ স্বামীলৈ যি বঁটা আগবঢ়াইছে অসম বিভূষণ, সেই বঁটাটিৰ বাবে বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ পৰিয়ালটোৰ ফালৰ পৰা। আৰু প্ৰথম দিনাখনৰে পৰাই আমাৰ পৰিয়ালটোৰ কাষত, আমাৰ এই বিপদৰ সময়ত, আমাৰ দুখৰ সময়ত NB নিউজৰ সমগ্ৰ পৰিয়ালটি আমাৰ কাষত সদায় থিয় দি আছে। আমাৰ বাবে এয়া সাহস হৈ পৰিছে। আৰু NB নিউজৰ স্বত্বাধিকাৰী নিপেন দাস ডাঙৰীয়ালৈ মই অশেষ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অহা 2 তাৰিখে NB নিউজৰ যি দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠান হ'ব, তাৰ বাবে মই শুভকামনা জ্ঞাপন কৰিছোঁ। বিশেষ অসুবিধা আৰু বিশেষকৈ শাৰীৰিক অসুস্থতাৰ বাবে মই সেইদিনাখন তাত অনুষ্ঠানটিত উপস্থিত থাকিব নোৱাৰিম। মোৰ সলনি আমাৰ ককাইদেউ যাব অনুষ্ঠানটিত বঁটাটি গ্ৰহণ কৰিবলৈ। আৰু NB নিউজৰ যি মাহেকীয়া আলোচনী সমীক্ষণ প্ৰকাশ পাব, সেই সমীক্ষণলৈও মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ। মৰণোত্তৰভাৱে NB নিউজে ৰাজীৱ হতীয়া অৰ্থাৎ মোৰ স্বামীলৈ যি বঁটা আগবঢ়াইছে অসম বিভূষণ, সেই বঁটাটি জুবিন গাৰ্গে CMৰ কথা কি কৈছিলে, হিমন্ত বিশ্ব শৰ্মাৰ কথা। যি মন যায় তাকে কৈ থাকিলে নহ'ব নহয়। যোনে নহওক, যোনে CM হওক নহওক, যোনেই PM নহওক, মই সদায় আছোঁ, মই গছ ৰক্ষা কৰি আছোঁ, গছ ৰুই আছোঁ। এফালে গছ কটা আৰু আনফালে আচলতে বৃক্ষৰোপণ কৰি বিশ্ব ৰেকৰ্ড গঢ়া, ইয়াৰ আচলতে কি ঘেণ্টা হ'ব তাত? কোনে চাব গছবিলাক? য'ত গছ লাগে তাত গছ কাটি আছে, য'ত গছ নালাগে তাত গছ ৰুই আছে, ফ্ৰী চাউল দি আছে। আৰু কম নেকি? মুখখন মেলিলে বৰ বেয়া কিন্তু মই। চ' ডোন্ট ডু ইট। আমি ভিখাৰী নহয় কিন্তু। We have land, we have trees, we have hills, we have rivers, we have everything. ইয়াৰ চৰকাৰলৈ হুংকাৰ দাবী নে আহ্বান থাকিব? মই একো প্ৰতিবাদ নকৰোঁ, মই কথা কওঁ বছ। মোৰ কথা শুনিব লাগিব, যদি নুশুনে মই চেং কৰিম। কথাটো এইটো। মই প্ৰতিবাদ কৰা মানুহ নহয়, মই এনেকৈ নাহোঁ, মই নবহোঁ। মই যেতিয়া ওলাই যাওঁ, মই কিমান মান লৈ যাওঁ আমি? মিনিষ্টাৰ MLA আহে, যিমান মানুহ হয়, মই যেতিয়া যাওঁ তাতকৈ বেছি মানুহ হয়। কথাটো এইটো। I don't know. I think they should be more intelligent. কোনো সুবিধা নাপাব, আৰু সেইকাৰণে মই লিখিছিলোঁ এনেকৈ এটা গান। আইৰ তাঁতশাল ইতিহাস হ'ল এবেগেত কাপোৰেই আতে, তাঁত বাতি কৰি দিশ বানি তৰি, আজি কাপোৰ বয়নো কোনে। আৰু কি কৰিছোঁ, অসমীয়া মাধ্যমত আমাৰ ল'ৰাক নপঢ়াওঁ, মাতৃভাষা নুফুটে মুখত, ইংৰাজীও নুফুটে মুখত, পাপা মামী বুলি মাতিলেহে ভাল পাওঁ, আই পিতাই নিশিকাওঁ লাজ, হেৰ অসমীয়া ইতিহাস ফহিয়াইছা, ভুল নুবুজিবি মোক, নিজৰ সংস্কৃতিক অমান্য নকৰিবি, কমাই দে পশ্চিমীয়া ভুল। তাৰে এটা গান বহুতে বেয়া পায় এইবিলাক গান লিখাৰ কাৰণে। আচলতে মই কাৰো ব্যক্তিগতক লৈ লিখা নহয়, মই দেখি থকা কিছুমান ঘটনাক লৈ লিখিবলৈ চেষ্টা কৰোঁ, মনৰ ক্ষোভবিলাক ব্যক্ত কৰিবলৈ চেষ্টা কৰোঁ। গতিকে মোৰ গাঁৱতো আছে এনেকুৱা ধৰণৰ কথাবিলাক। লুইতখন ধৰিলে
মেটেকাৰে পাৰত ধৰিলে যাব পশ্চিমৰ বতাহজাক শুবলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ হেৰ অসমীয়া দুৰ্গা দীপাৱলীয়ে কঙালীক চেপিলে নিউ ইয়েৰ আহি ভোগালীক নাখিলে পশ্চিমৰ বতাহে ৰঙালীকো চেপিছে অসমীয়া জাতি আমি কোন দিশে অসমীয়া জাতি বাৰু কোন দিশে লুইখন ভৰিলে বিহ মেটেকাৰে পাৰত ধৰিলে যাব পশ্চিমৰ বতাহজাক শুবলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ আইৰ তাঁতশাল ইতিহাস হ'ল এবেগে কাপোৰে আতে সঁচাকৈ আমাৰ মাজৰ পৰা এগৰাকী কণ্ঠশিল্পী এনেকুৱা এজন কণ্ঠশিল্পী আমাৰ মাজৰ পৰা গুচি গ'ল আৰু এনেকুৱা এজন মানে সম্পদ মানে অসমৰ মানে কেতিয়াও মানে এনেকুৱা এজন সম্পদ আমাৰ অসমত নাই গতিকে এনেকুৱা সম্পদ আৰু যাতে আমাৰ অসমত এনেকুৱা কণ্ঠশিল্পী জন্ম হওক তাৰে ভাবিছোঁ জুবিন গাৰ্গৰ দৰে কণ্ঠশিল্পী আমাৰ অসমখন মানে ধৰি ৰাখিব নোৱাৰে সেইটোৱে কথাটো এইখন আজি ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ বুলি ভাবিছোঁ গতিকে ভিডিঅ'টো যদি আপোনালোকে চালে গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব গতিকে লাইক এটা দিব পাৰিলে এটা কমেণ্ট কৰিব আৰু মানে বেলেগ কিবা কিবি কমেণ্টবিলাক নকৰিব ভাল কমেণ্ট এটা কৰিব আজিলৈ বাই বাই নতুন এটা ভিডিঅ'ত পুনৰ লগ পাইছোঁ